বিশ্বনাথৰ ফেলগুৰি শিলাধাৰী গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু এলেকাৰ গাঁও প্ৰধানৰ সহযোগত চলিত বৰ্ষত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ মানসেৰে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। ফেলগুৰি MV স্কুলত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানৰ সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যাদৱ স্বৰ্গীয়াৰীয়ে। সভাখনৰ আগধৰে স্থানীয় গাঁও প্ৰধান ধীৰেন কামচায়ে। উক্ত অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি শৈক্ষিক দিশৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হয়। বিশিষ্ট অতিথি হিচাপে দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মৃদুল বৰুৱা, চতিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন দাসৰ উপৰিও শিক্ষকসকল ক্ৰমে নৱ বৰুৱা, শত্ৰুঘ্ন নাগ, প্ৰবীণ ৰাজবংশী, সুৰেণ ফাংচু, ক্ষীৰোদ মহন্ত, লোহিত ভূঞা, নীৰৱ বৰুৱা, বিদ্যুৎ বড়ো, ৰামজী কাৱৰ প্ৰমুখ্যে অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকল অংশগ্ৰহণ কৰে। অনুষ্ঠানত এইবাৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শাখাত উত্তীৰ্ণ হোৱা কৃতিমান ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সম্বন্ধিতে প্ৰায় 5 শতাধিক লোক উপস্থিত থকা বুলি জানিব পৰা গৈছে। অনুষ্ঠানভাগ সৰ্বতোদিশে সাফল্যমণ্ডিত হোৱাত সন্তুষ্টি প্ৰকাশ কৰিছে গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়াসকল ক্ৰমে বিজয় বসুমতাৰী, অনুত তাঁতী, শৰৎ তাঁতী, টাৰ্জন ভূমিজে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণৰ ৰিপৰ্ট, JNKD নিউজ। বাহিনীৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে। কি ক'ব আজি অনুষ্ঠানৰ সম্পৰ্কে? প্ৰথমতে মই আপোনালোকৰ চেনেলৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আমি এই অনুষ্ঠানটোৰ অতি কম সময়তে 8-10 দিনৰ ভিতৰতে আমি এই অনুষ্ঠানটোৰ কাৰণে প্ৰস্তুতি চলাইছিলোঁ। আমি যোৱা বৰ্ষত এখন গামোচা লৈ পেলাই কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি দিয়া ব্যৱস্থা কৰিছিলোঁ, কিন্তু এবাৰ আমি ফেলগুৰি চামগুৰি গাঁওৰক্ষী বাহিনীৰ লগতে গিলাধাৰী গাঁওৰক্ষী বাহিনী আৰু মই নিজে গাঁও প্ৰধান হিচাপে আমি আলোচনা কৰি পেলাই আমি এটা ডিচিশ্যন লৈছিলোঁ যে আমি সেই ল'ৰা ছোৱালীসকলক ঘৰত যোৱাতকৈ আমি এখন মঞ্চ লৈ পেলাই আমি তেখেতসকলক আমি এখন সম্বৰ্ধনা পত্ৰৰ লগতে গোলাম গামোচাৰ জৰিয়তে আমি তেখেতসকলক সম্বৰ্ধনা জনালে আমাৰ বেটাৰ হ'ব বুলি আমি আলোচনা কৰি সেই লৈ পেলাই আমি আজি এই সম্বৰ্ধনা অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমি ভাবিছোঁ যে আপোনালোকৰ চেনেলৰ বা আপোনালোকৰ যোগেদি আমি আৰু গোটেই অসমখনৰ আমাৰ নিচিনাকৈ আৰু গাঁওৰক্ষী বাহিনী আছে বা গাঁও প্ৰধানসকল আছে, তেখেতকো আমাৰ নিচিনাকৈ কৰি অনুষ্ঠানটো পাতি পেলাই উঠি অহা ল'ৰা ছোৱালীখিনিক উৎসাহ এটা যোগাবৰ কাৰণে তেখেতসকলকো আমি অনুৰোধ কৰিছোঁ যে এনেকুৱা এটা অনুষ্ঠান পাতক যাতে ল'ৰা ছোৱালীখিনি উৎসাহ হওক, উৎসাহ উদ্দীপনাৰে তেখেতসকলৰ নিজৰ ভৱিষ্যত লগতে উঠি অহা তেখেতসকলৰ যিটো নেক্সট জেনেৰেশ্যন তেখেতসকলৰ কাৰণেও এটা চিন্তা কৰি পেলাই এই অনুষ্ঠানৰ জৰিয়তে ল'ৰা ছোৱালীখিনি উৎসাহ দিবলৈ এটা প্ৰচেষ্টা ৰাখক। হয়, আজি একেগৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ'ব। 70জনক হাইস্কুল আৰু আৰু আমাৰ সীমাটো আমি এটা 4টা সীমা আমি নিৰ্ধাৰণ কৰিলোঁ। পূবে হ'ব গিলাধাৰী, পশ্চিমে ফেলগুৰি, উত্তৰে হ'ব ফুকনচাং আৰু দক্ষিণে হ'ব আমাৰ পাতলবস্তি। এই বৃহৎ এলেকাটো লৈ পেলাই আমি আমাৰ সংগঠন হিচাপে ফেলগুৰি BJP কমিটিখন আৰু গিলাধাৰী আৰু বিশেষকৈ আমাৰ গাঁও প্ৰধান তেখেতৰ সহযোগত আমি অনুষ্ঠানভাগ পাতিবলৈ আজি সক্ষম হৈছোঁ। আমি এই অনুষ্ঠানটো পাতিবলৈ আমি বিশেষভাৱে আমি আমাৰ গাঁও প্ৰধানক ধন্যবাদ জনাইছোঁ। তেখেত আমাক মানে আমি যিখিনি নাযাওঁ সকলো কথাখিনি আমাক বুজাই বঢ়াই যে অনুষ্ঠানটো এনেধৰণৰ পাতিব লাগে, গতিকে জৰিয়তে তেখেতক মই ধন্যবাদ জনাইছোঁ। লগতে আমাৰ
কমিটিবিলাকত 25জনকৈ সদস্য থাকে। তেখেতসকলৰ সহযোগত আৰ্থিকৰ পৰা ধৰি বিভিন্ন অনুদান লগতে এই অঞ্চলৰ সকলো শিক্ষক কৰ্মচাৰীসকলে আমাক মোটামুটিকৈ এটা ডনেশ্যন দিছে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে কি জনাব? আমি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা লক্ষ্য কৰি অনুষ্ঠানভাগ পাতিবলৈ বিচাৰিছোঁ যে আমি এই অনুষ্ঠানটো পাতিলে তেখেতসকলৰ শিক্ষাৰ দিশত কিছু উন্নতি হ'ব বুলি ভাবিয়েই লগতে তেখেতসকলৰ তলৰ চামখিনিৰ কাৰণেও এটা উৎসাহ আহিব বুলি ভাবি আমি অনুষ্ঠানভাগ আয়োজন কৰিছোঁ।